নমস্কাৰ, মই দীপানিতা দিনটোৰ প্ৰথমটো খবৰ লৈ আহিছোঁ। প্ৰথমতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি হৈছে 2 আগষ্ট। আজিৰে পৰা দেশজুৰি আৰম্ভ হ'ব, দেশজুৰি চলিব লোকপিয়ল। কিন্তু এই লোকপিয়লত আপুনি গণনা কৰিব পাৰিব। কেনেকৈ অনলাইন যোগে গণনা কৰিব পাৰিব এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাম। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সমগ্ৰ দেশতে আজিৰে পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। আজিৰে পৰা 16 আগষ্টলৈ মুকলি থাকিব গণনা পৰ্টেল। 1 আগষ্ট লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় বুলি উল্লেখ কৰা হৈছে। গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে গণনা হ'ব। চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে গণনা এই মুহূৰ্তত আমি বিস্তৃতভাৱে জনাই আছোঁ। নাগৰিকসকলে se.census.gov.in এই পৰ্টেলত লগ ইন কৰিব। ৰাজ্য আৰু কেপচা অন্তৰ্ভুক্ত কৰিব লাগিব। এই ৱেবছাইটত লগ ইন কৰি পৰিয়ালৰ মুৰব্বীৰ নাম 10টা সংখ্যাৰ মোবাইল নম্বৰ তাত আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব। এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যাব। পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপুনি গাৰ্জেনৰ নাম ভুলতো সলনি কৰিব নোৱাৰিব। পচন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ ঘৰৰ অৱস্থান, বাসগৃহৰ অৱস্থান আৰু মেপিং, জিলা, পিনকোড, গৃহ তালিকাভুক্তি আৰু গৃহ গণনা সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে আপুনি পূৰণ কৰিব লাগিব। সকলো তথ্য পৰীক্ষা অৰ্থাৎ প্ৰিভিউ কৰাৰ পাছত চূড়ান্ত দাখিল কৰিব লাগিব। ফাইনেল ছাবমিশ্যন কৰিলে 11 সংখ্যাৰ একক গণনা ID এটা পাব। ইয়াৰ এটা প্ৰিণ্ট বা ৰিচিভ কপি সংৰক্ষণ কৰি ৰাখিব লাগিব। যেতিয়া লোকপিয়লৰ প্ৰগণক ঘৰলৈ আহিব তেতিয়া এই SEID-টো দিব লাগিব। চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। কেনেকৈ আপুনি অনলাইনৰ জৰিয়তে গণনা কৰিব পাৰিব এই মুহূৰ্তত আমি জনাই আছোঁ। এটা অত্যন্ত ডাঙৰ খবৰ। সমগ্ৰ দেশতে আজিৰে পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ 85,000 গণনাকাৰী বিষয়া। আজিৰে পৰা 16 আগষ্টলৈ মুকলি থাকিব গণনা পৰ্টেল। 1 আগষ্ট লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়। গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে গণনা হ'ব। চৰকাৰী পৰ্টেল se.census.gov.in এই ৱেবছাইটটো সক্ৰিয় হৈ থাকিব। নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে গণনা? নাগৰিকসকলে se.census.gov.in পৰ্টেলত লগ ইন কৰক। ৰাজ্য আৰু কেপচা অন্তৰ্ভুক্ত কৰিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম 10টা সংখ্যাৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰক। এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। পচন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP অন্তৰ্ভুক্ত কৰক। বাসগৃহৰ অৱস্থান আৰু মেপিং, জিলা, পিনকোড, গাঁও, চহৰ বাছনি কৰক। গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে পূৰণ কৰিব লাগিব। সকলো তথ্য বা প্ৰিভিউ কৰাৰ পিছত চূড়ান্ত দাখিল কৰিব লাগিব। ফাইনেল ছাবমিশ্যন কৰিলে 11 সংখ্যাৰ একক গণনা ID পাব। ইয়াৰ এটা প্ৰিণ্ট বা ৰিচিভ কপি আপুনি সংৰক্ষণ কৰি ৰাখিব লাগিব। যেতিয়া লোকপিয়লৰ প্ৰগণক ঘৰলৈ আহিব তেতিয়া SEID দেখুৱাব লাগিব। আমাৰ হাতত মন্তব্য আছে, আগবঢ়াইছোঁ। আগষ্টৰ পৰা আমাৰ 16 আগষ্টলৈকে আমাৰ ছেল্ফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, যিটো আমাৰ জনগণনাৰ লগত জড়িত। এই ছেল্ফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটো এনেকুৱা যে আমাৰ চেঞ্চাছৰ যিটো পৰ্টেল ডাইৰেক্টৰেটৰ, সেইটো পৰ্টেলত গৈ পেলাই তেখেতসকলে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব নিজৰ মোবাইল নাম্বাৰ যোগেদি, আৰু পৰিয়ালৰ মুৰব্বীজনৰ নাম তাত মেনশ্যন কৰিব লাগিব। আৰু তাৰপিছত তাতে যিকেইটা ষ্টেপ আছে তেওঁলোকে আগুৱাই যাব লাগিব। আৰু পৰিয়াল
সম্পৰ্কীয় সেই ঘৰখন সম্পৰ্কীয় যিখিনি তথ্য আছে তেওঁলোকে যোগান ধৰিব লাগিব। গতিকে আহ্বানটো এইটোৱেই জনসাধাৰণৰ প্ৰতি, গতিকে সেলফ ইনুমাৰেশ্যন সেন্সাছৰ সেলফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটোত যাতে প্ৰত্যেক ঘৰ মানুহে অংশগ্ৰহণ কৰে, নিজে নিজৰ সম্পৰ্কীয় তথ্যখিনি তেওঁলোকে যোগান ধৰে। আৰু ইয়াৰ পিছত আমাৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে এই সময়খিনিৰ ভিতৰত আমাৰ বিভিন্ন ইনুমাৰেটৰে তেওঁলোকৰ হাউচ লিষ্টিং ব্লকবিলাকত গৈ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ পেলাই তেওঁলোকে তথ্য সংগ্ৰহ কৰিব। আৰু গোটেই প্ৰক্ৰিয়াটো ডিজিটেলি হ'ব। আমাৰ সেলফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটো মানুহে ডিজিটেলি কৰিব লাগিব আৰু ইনুমাৰেটৰসকলেও ডিজিটেলি কৰিব লাগিব। গতিকে এই আমাৰ জনগণনা প্ৰক্ৰিয়াটো আমাৰ কৃতকাৰ্যতাৰ মূলতে জনসাধাৰণৰ সহযোগিতা লাগিব। গতিকে মই সকলোৰে জনসাধাৰণৰ পৰা সহযোগিতা আশা কৰিলোঁ। কথাটো এনেকুৱা ধৰণৰ যে সেন্সাছত আমি যিবিলাক তথ্য জনসাধাৰণৰ পৰা আমি বিচাৰিম, সেই তথ্যবিলাক এটা পৰিসংখ্যা, সেই তথ্যৰ ওপৰতে ভিত্তি কৰি আমাৰ দেশৰ পৰিকল্পনা যুগুত হয়। আমাৰ স্বাস্থ্য, শিক্ষা, বিভিন্ন বিভাগৰ আমাৰ পৰিকল্পনা যুগুত হয়। গতিকে আমাৰ কৰ্তব্য যে আমাৰ যিখিনি প্ৰশ্ন আমাক সুধিব মোৰ পৰিয়ালটোৰ বিষয়ে, মোৰ ঘৰখনৰ বিষয়ে, সেই প্ৰশ্নখিনি যাতে মই শুদ্ধ উত্তৰ দিওঁ। কাৰণ অশুদ্ধ উত্তৰ দিলে আমাৰ যিটো উদ্দেশ্য সেইটো সফল নহ'ব। গতিকে সকলোকে মই শুদ্ধ উত্তৰ দিবৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনালোঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা, ইনুমাৰেটৰসকলে যেতিয়া ছেকেণ্ড ফেজত প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ যাব, তেওঁলোকে নিজেও দেখিব আৰু নিজেও তেওঁলোকে প্ৰত্যেকজন গৃহস্থৰ লগত তেওঁলোকে নিজেই কথা বতৰা পাতিব। আৰু এই সহযোগিতাৰ মাজেৰে আমি নিশ্চয় বিশুদ্ধ তথ্য আমি পাম বুলি আশা কৰিছোঁ। 2 আগষ্টৰ পৰা আমাৰ 16 আগষ্টলৈকে আমাৰ সেলফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, যিটো আমাৰ জনগণনাৰ লগত জড়িত। এই সেলফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটো এনেকুৱা যে আমাৰ সেন্সাছৰ যিটো পৰ্টেল ডাইৰেক্টৰেটৰ, সেইটো পৰ্টেলত গৈ পেলাই তেখেতসকলে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব নিজৰ মোবাইল নাম্বাৰ যোগেদি, আৰু পৰিয়ালৰ মুৰব্বীজনৰ নাম তাত মেনশ্যন কৰিব লাগিব। আৰু তাৰপিছত তাতে যিকেইটা ষ্টেপ আছে তেওঁলোকে আগুৱাই যাব লাগিব আৰু পৰিয়াল সম্পৰ্কীয় সেই ঘৰখন সম্পৰ্কীয় যিখিনি তথ্য আছে তেওঁলোকে যোগান ধৰিব লাগিব। গতিকে আহ্বানটো এইটোৱেই জনসাধাৰণৰ প্ৰতি, গতিকে সেলফ ইনুমাৰেশ্যন সেন্সাছৰ সেলফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটোত যাতে প্ৰত্যেক ঘৰ মানুহে অংশগ্ৰহণ কৰে, নিজে নিজৰ সম্পৰ্কীয় তথ্যখিনি তেওঁলোকে যোগান ধৰে। আৰু ইয়াৰ পিছত আমাৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে এই সময়খিনিৰ ভিতৰত আমাৰ বিভিন্ন ইনুমাৰেটৰে তেওঁলোকৰ হাউচ লিষ্টিং ব্লকবিলাকত গৈ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ পেলাই তেওঁলোকে তথ্য সংগ্ৰহ কৰিব। আৰু গোটেই প্ৰক্ৰিয়াটো ডিজিটেলি হ'ব। আমাৰ সেলফ ইনুমাৰেশ্যন প্ৰক্ৰিয়াটো মানুহে ডিজিটেলি কৰিব লাগিব আৰু ইনুমাৰেটৰসকলেও ডিজিটেলি কৰিব লাগিব। গতিকে এই আমাৰ জনগণনা প্ৰক্ৰিয়াটো আমাৰ কৃতকাৰ্যতাৰ মূলতে জনসাধাৰণৰ সহযোগিতা লাগিব। গতিকে মই সকলোৰে জনসাধাৰণৰ পৰা সহযোগিতা আশা কৰিলোঁ। কথাটো এনেকুৱা ধৰণৰ যে সেন্সাছত আমি যিবিলাক তথ্য জনসাধাৰণৰ পৰা আমি বিচাৰিম, সেই তথ্যবিলাক এটা পৰিসংখ্যা, সেই তথ্যৰ ওপৰতে ভিত্তি কৰি আমাৰ দেশৰ পৰিকল্পনা যুগুত হয়। আমাৰ স্বাস্থ্য, শিক্ষা, বিভিন্ন বিভাগৰ আমাৰ পৰিকল্পনা যুগুত হয়। গতিকে আমাৰ কৰ্তব্য যে আমাৰ যিখিনি প্ৰশ্ন আমাক সুধিব মোৰ পৰিয়ালটোৰ বিষয়ে, মোৰ ঘৰখনৰ বিষয়ে, সেই প্ৰশ্নখিনি যাতে মই শুদ্ধ উত্তৰ দিওঁ। কাৰণ অশুদ্ধ উত্তৰ দিলে আমাৰ যিটো উদ্দেশ্য সেইটো সফল নহ'ব। গতিকে সকলোকে মই শুদ্ধ উত্তৰ দিবৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনালোঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা, ইনুমাৰেটৰসকলে যেতিয়া ছেকেণ্ড ফেজত প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ যাব, তেওঁলোকে নিজেও দেখিব আৰু নিজেও তেওঁলোকে প্ৰত্যেকজন গৃহস্থৰ লগত তেওঁলোকে নিজেই কথা বতৰা পাতিব। আৰু এই সহযোগিতাৰ মাজেৰে আমি নিশ্চয় বিশুদ্ধ তথ্য আমি পাম বুলি আশা কৰিছোঁ।